বহুদিন বিৰতিৰ পিছত জুবিন গাৰ্গৰ নাম লৈ আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল বেলেগ। আপোনালোকক ক'ম বাৰু, কিন্তু আপোনালোকে ভিডিঅ'টো চালেহে গম পাব নহয় জানো। গতিকে চাব লাগিব আপোনালোকে শেষলৈ। আপোনালোকে গম পায় বহুত দিন মই জুবিন গাৰ্গৰ ভিডিঅ' দিয়া নাছিলোঁ বা জুবিনৰ নামটো মই লোৱাই নাছিলোঁ। বহুত দিন হ'ল। কিয় জানেনে? কাৰণ নাটক আমি বহুত দেখিলোঁ আৰু সেই নাটকৰ পৰা এতিয়ালৈকে সেই নাটকৰ পৰা এতিয়ালৈকে নাটক চায়ে আছোঁ। এই সিদ্ধাৰ্থ, এই শ্যাম কানু, এই অমৃত প্ৰভা, এই অনেক আৰু। কিন্তু সেইবিলাক চব ফালৰি কাটি যিমান যি নহ'লেও জুবিন গাৰ্গে ন্যায় নাপায় আৰু এইকেইটা জেলতে অলপ দিন সোমোৱাই থ'ব, তাৰপিছত ওলাব। এখন ভেকু ভাওনা চলি আছে। মই কৈ দিছোঁ চিধা চিধি কথাত ক'বলৈ গ'লে এখন ভেকু ভাওনা চলি আছে। মুঠতে জুবিনৰ লগত যিখিনি হৈ আছে চব ভেকু ভাওনা চলি আছে, সিমানখিনিয়ে ক'লোঁ। যিমানেই মানুহে চিঞৰি বাখৰি নাথাকক কিয়, যিমানে যি নকৰক কিয়, এতিয়া মেইন কথাটো হ'ল কওঁ শুনক। আপোনালোকে গম পায় জুবিন গাৰ্গ ঢুকোৱাৰ আগে এসপ্তাহমানৰ আগত সেই ৰীতা চৌধুৰী বাইদেউৰ ওচৰত কিছুমান কথা, সেই সাক্ষাৎকাৰটো, ভাইৰেল সাক্ষাৎকাৰটো, সেই সাক্ষাৎকাৰটোত সকলোখিনি কথা জুবিন গাৰ্গে নিজ মুখেৰে স্বীকাৰ কৰিছিল। আৰু সেই সাক্ষাৎকাৰটোৰ পিছত এতিয়া ৰীতা চৌধুৰী বাইদেৱে আৰু এটা তেওঁক কোনোবা এটা চেনেল এনকে নেকি এনেকুৱা এটা চেনেলত তেওঁ এটা সাক্ষাৎকাৰ দিছে আৰু সেই সাক্ষাৎকাৰটোত এনেকুৱা কিছুমান আকৌ কথা কৈছে তেওঁ, মানে সেই যি 15 মিনিট সময় জুবিন গাৰ্গে দিছিলে, সেই 15 মিনিট সময় তেওঁলোক আছিল এখন অন্য পৃথিৱীত। সেই অন্য পৃথিৱীখনত থাকি পেলাই তেওঁলোকে কি কৈছিলে সেইখিনি কাম এতিয়া ৰীতা চৌধুৰী বাইদেৱে কৰিবলগীয়া বহুত আছে। কাৰণ জুবিন গাৰ্গে দায়িত্ব দি যোৱা নাই, কিন্তু ৰীতা চৌধুৰী বাইদেউৰ লগত শেষ সাক্ষাৎকাৰটোৱে বাইদেউক বহুতখিনি কথা মানে ভবাই তুলিলে। গতিকে সেই বাইদেৱেও মানে কি কৰিছে, এতিয়া পেটতে কথাটো ৰাখি থৈ দিব পৰা নাই। সেইকাৰণে বাইদেৱে অকণকৈ মানে ক'বলৈ চেষ্টা কৰি আছে। আৰু বাইদেৱে যে মিছা কথা নকয় সেইটো আপোনালোকে জানে। তেওঁ লেখিকা হয়, কিন্তু লেখিকাতকৈও তেওঁ এগৰাকী বেলেগ লেখিকা। আৰু সেই গতিকে জুবিন গাৰ্গে তেওঁক পচন্দ কৰিছিলে মানে নহয়, মনৰ পৰা তেওঁৰ ওচৰত কিছুমান কথা ক'ব পাৰি, যাতে বাইদেৱে সেইবিলাক কথা লিখিব পাৰে। হয়তো তেওঁ জুবিন গাৰ্গে সেইটো কথা জানিছিলে আৰু জনাৰ কাৰণে আচলতে বাইদেউৰ ওচৰত গৈ পেলাই তেওঁ হিয়া উজাৰি সকলোখিনি কথা স্পষ্ট কৰি দিছিলে। আপোনালোকে সকলোৱে গম পায়। সেই সাক্ষাৎকাৰটো যদি কিছুলোকে পাহৰি গৈছে, আকৌ চাবচোন আপোনালোকে, বহুখিনি কথা তাত আছে। মানে জুবিন গাৰ্গৰ আদি অন্ত, ভৰি আঙুলিৰ পৰা মূৰৰ চুলিডাললৈকে সকলোখিনি কথা কম সময়ৰ ভিতৰত, 15 মিনিট সময়ৰ ভিতৰত সকলোখিনি শেষ কৰি থৈ গৈছিলে। আৰু জুবিন গাৰ্গে আচলতে জানিছিলে যে মোৰ লগত কিবা এটা হ'বলৈ গৈ আছে। সেই গতিকে আচলতে ৰীতা চৌধুৰী বাইদেউক কি কৰিলে, তেওঁ সকলোখিনি কথা জনাই গ'ল, যাতে ৰীতা চৌধুৰী বাইদেৱে এনেকুৱা এগৰাকী মানুহৰ আগত ক'লে, যি নেকি সেই বাইদেৱে কথাখিনি পিছত ক'লে সকলোৱে যাতে বিশ্বাস কৰে। তেনেকুৱা এগৰাকী বিশ্বাসযোগ্য মহিলাৰ ওচৰতেই জুবিন গাৰ্গে সকলোখিনি কথা কৈ গ'ল। আৰু সেই আজি যিটো সাক্ষাৎকাৰ, সেই সাক্ষাৎকাৰটো ৰীতা চৌধুৰী বাইদেৱে এনেকুৱাকৈ কথাখিনি ক'লে, সঁচাকৈ মোৰ বহুতো বেয়া লাগিলে। আৰু লগাৰ পিছত কি হ'ল জানেনে, মই কাৰণ ৰীতা চৌধুৰী বাইদেউ কিছুমান সাক্ষাৎকাৰ চাই থাকোঁ বা লিখনি চাই থাকোঁ, তেতিয়া মই ভাবিলোঁ কি এইটো মই ভিডিঅ' আকাৰে বনাওঁ আৰু আপোনালোকে চাব বুলি আশা কৰিলোঁ। আপোনালোকে চাওক। শেষৰ সেই 15টা মিনিটত জুবিন আৰু মই কোনোবাখিনি অলপ একাত্ম হৈ গৈছিলোঁ। আমি অন্য জগত এখনলৈ গুচি গৈছিলোঁ শেষৰখিনি সময়। প্ৰথমতেতো সি ক'বই খোজা নাছিলে, আঁতৰি ফুৰিছে। ময়ো বহুত মানে মই জেনেৰেলি মই যুঁজিবলৈ পিছত 15 মিনিট সেইখিনি সময়ে আচল সময় আছিল। গতিকে জুবিনে মোকো বহুত সলনি কৰি থৈ গ'ল। আৰু মই ভাবোঁ যে জুবিনে মোক যদিও মোক একো দায়িত্ব দি যোৱা নাই, তথাপিও যিহেতু সি মোৰ ওচৰলৈকে আহি এইখিনি কথা কৈছিল আৰু তাৰপাছতে সি গুচি গ'লগৈ, মই ভাবোঁ যে জুবিনৰ প্ৰতি মোৰ এটা দায়িত্ব আছে। আৰু এই মায়াবনতো জুবিনৰ এটা সৰু অংশ এটা জুবিনৰ থাকিব ডেফিনেটলি। মই নিজে ভাবোঁ যে মই কৰা উচিত, সেইখিনি মই কৰিম জুবিনৰ কাৰণে। হয়তো সি মোৰ ওচৰত নহা হ'লে মোৰ মনলৈ এইবোৰ কথা নাহিলেহেঁতেন। কিন্তু সেইদিনা আপুনি কথা পাতি কিবা অনুভৱ হৈছিল নেকি? কাৰণ কোনোদিনটো তেনেকুৱাবোৰ কথা পতা নাছিল। একেবাৰে নিচে হেৰিয়ৰ পৰা নাথিংনেছৰ পৰা আদি কৰি চব কথা পাতিলে আপোনাৰ সৈতে। নাই, তাৰপিছতো সিটো ভাঙি পৰো হওঁতে নিজে উঠি আহিলে। তাৰপিছত সি নৰ্মেল হৈ গ'ল, মোক আকলি ধৰি আছে, সি খালে ইয়াতে, চবৰে ফটো তুলিলে, বহুত দেৰি থাকিলে, এৰি গ'লগৈ। সি খুব আৱেগিক হৈ গৈছিলে, মোক মেছেজো কৰিছিলে।
মই মই ভবা নাই যে এনেকুৱা কিবা এটা হৈ যাব বুলি বা কেনেকৈ তেনেকুৱা ভাবিম ভাবিব পাৰে। মই নাজানো যে তেওঁ তালৈ যাব বা মই কোনো একো দেখা নাছিলোঁ তেনেকুৱা একো খালি মই দেখিছোঁ যে গাটো অলপ গৰম আৰু অলপ গাটো অলপ কঁপি আছে হয়তো সি আৱেগিক হৈ কঁপিছে নে কিয় কঁপিছে মই নাজানো মোৰতো লাগিছিল যে তাৰ গাটো ভাল নহয় এনেকুৱাই লাগিছিলে মোৰ মই কেনেকৈ মইতো কল্পনাৰ বাহিৰৰ এটা কথা আৰু এটা কথা বাইদেউ মই এই কথাটো মই উপলব্ধি কৰোঁ জুবিনক আমি কোনোবাখিনিত যিমানখিনি আমি মৰম দিছে ৰাইজে অসমত তেওঁৰ কণ্ঠটোৰ জৰিয়তে কিন্তু তাৰ মাজতো বহুতখিনি কিছুমান গুণ আছিলে জুবিন গাৰ্গৰ সেই কথাখিনি আমি সঠিকভাৱে তেওঁক আমি বিশ্লেষণ নকৰিলোঁ নেকি বা আমি সঠিকভাৱে তেওঁক জুবিন আচলতে হয়তো জুবিন য'ত যিখিনি মাটিত জুবিন বিকাশ হ'লহেঁতেন সেইখিনি মাটি সি হয়তো বিচাৰি নাপালে মানে সকলো গছ গছনিৰে এডোখৰ নিজৰ ধৰণৰ মাটি থাকে যে এইটো মাটিত এইটো গছ ভাল হয় লহপহকৈ বাঢ়ে গতিকে জুবিন হ'ল শিলত গজা গছ সি গজিছে য'তেই নহওক হয়তো সেই সাৰুৱা মাটিখিনি পালে সেইটো আৰু হয়তো আৰু কাৰণ জুবিনৰ বহুত দিবলৈ থাকি গ'ল বুলিয়ে মই ভাবোঁ আমিও দিবলৈ থাকি গ'ল ক'ৰবাত তেওঁক কোনোবাখিনিত জুবিনক আমি সেই সাৰুৱা মাটিডোখৰ আমি দিবলৈ আমি হয়তো কোনেও নাভাবিলোৱে যে সাৰুৱা মাটি এডোখৰ তাক লাগিছিল কাৰণ জুবিনৰ উপৰুৱাকৈ এটা তাৰ যিটো ৰূপ আছিল সেইটো সিয়ে বনাই লোৱা এইটো দীঘলীয়া আলোচনাৰ বিষয় নাম নাপাতো কিন্তু জুবিনে জানিছিল সেইটো জুবিন সেইটো জুবিন নহয় বুলি জুবিনে জানিছিল আৰু সেইদিনা সি সেইটো কথা মোৰ আগত যেনেকৈ নহয় কৈ থৈ গৈছে যে যিটো জুবিন আমি দেখোঁ সেইটো সি নহয় আৰু জুবিনৰ আচলতে প্ৰকৃতিৰ লগত জুবিন সম্পূৰ্ণ একাত্ম হৈ আছে আমিও প্ৰকৃতিক ভাল পাওঁ আমি প্ৰকৃতিৰ ওচৰত আছোঁ কিন্তু জুবিনৰ দৰে আমি একাকাৰ হৈ থকা নাই জুবিন প্ৰকৃতিৰ সৈতে একাকাৰ হৈ আছিল সেইটো সত্য আৰু সেই জুবিনে নিজেই বা বুজিলে নাই সেইটোও নাজানো বা যদি বুজিলেও সেইটো হয়তো লুকুৱাই ৰাখিলে কোনো নুবুজিব বুলি মোকতো কৈছিলে এইবোৰ মানে নুবুজে এইবোৰ হয়তো কোনো নুবুজিব বুলিও সি লুকুৱাই ৰাখিলে হয়তো নকলে কাকো এইটো মই ওলাই আহিব নোৱাৰিম জীৱনকালত এই কথাখিনি আচলতে আপুনি ইণ্টাৰভিউটোৰ পিছত আমি আপোনাৰ সৈতে এই বিষয়লৈ কথাও পতা নাই আপুনিও বিশেষভাৱে কোৱা নাই সকলোৱে জানিবলৈ মই একেবাৰে ক'ব নিবিচাৰোঁ কিন্তু এতিয়া মই বহুতখিনি ঠিক হৈছোঁ বহুত দীঘলীয়া সময় মোৰ লাগিছে এতিয়াও আছে মই নাচাওঁ মই জুবিনৰ ইণ্টাৰভিউটো মইতো এবাৰো চোৱা নাই আৰু এইটো টুকুৰা এইবোৰ আহিয়ে থাকে নহয় কিবা কিবি খালি ক'ৰবাত এটা আচৰিত লাগে যে এইটো মোৰ ক্ষেত্ৰতে কিয় হ'ল মোৰ ওচৰলৈ সি কিয় আহিলে ময়ে বা তাক কিয় মাতিলোঁ এই প্ৰশ্নটো কিন্তু মোৰ ভিতৰতো মানে এইটো প্ৰশ্নৰ উত্তৰটো উত্তৰ নাই আৰু এটা মোৰ এনেকুৱা লাগে ক'ৰবাত তাৰ মোৰ সম্পৰ্কটোত এটা মাতৃত্বৰ এটা ক'ৰবাত সি হয়তো এটা সম্পৰ্ক এটা মৰমৰ এটা বেলেগ ধৰণৰ আত্মীয়তা এটা তাৰ লগত মোৰ সেইখিনি সময়তে এটা গঢ় লৈছিল হয়তো মই যিটো মায়াবন মই কৰি আছোঁ তাৰো হয়তো ডাইমেনশ্যন এটা দুটা ৰৈ গ'লহেঁতেন হয়তো জুবিনে মোক সেইটো দেখুৱাই থৈ গ'ল জীৱন এনেকুৱাও হয় টাইম লাগিছে মোৰ আপোনালোকে সাক্ষাৎকাৰটো শুনিলে চাগে নহয়নে গতিকে চাওকচোন বহুত দুখ লাগে নহয়নে বাৰু সঁচা কি আছিলে কি হৈ গ'ল একদম সকলো খেলি মেলি এতিয়া বহুত ধৰণৰ নাটক কৰি আছে কিন্তু সেই নাটকে আৰু কাম নিদিয়ে মুঠতে জুবিন গাৰ্গ আমাৰ মাজত নাই যিমান যি নক'লেও কিয় আমাৰ মাজত তেওঁ নাই গতিকে বন্ধু বান্ধৱীসকল বহুত দুখ লাগে আৰুনো কি ক'ব এইখিনিকে ক'লোঁ কাৰণ আজিকালি জুবিন গাৰ্গৰ ভিডিঅ' মই নিদিয়াই হ'লোঁ মানে দিবলৈ মনেই নোযোৱা হ'ল কাৰণ নাটক বহুত দেখিলোঁ যে সেইকাৰণে কাৰো ওপৰতে এতিয়া বিশ্বাস নাই আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই